নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো এটো ভিডিঅ আমি কোৱেশ্চন নম্বৰ 7 আলোচনা কৰিম ঠিক আছে তো x তো যেটো দিয়া আছে আমি এটো লিখি লৈছো আৰু উলিয়াব কি লাগে x² + xy + y² মান উলিয়াব লাগে যেটো দিয়া আছে এটো লিখিলো ইয়াত চাই এটা বস্তু মই অকমান চেঞ্জ কৰি লিখিছো একেটাই কথা বাৰু x = ½ * -1 + √3 এটো আছে মই ইয়াত জায়গাত -√3 জায়গাত i√3 লিখিছো ইয়াতো একেটাই হ'ব বেলেগ একো চেঞ্জ নাই ঠিক আছে এতিয়া আমি উলিয়াম x² এতেকে x² মানে কিমান এই গুটেটো ওপৰত স্কয়াৰ হ'ব ন তো এনেকুৱা হ'ব +i√3 এই গুটেটো ওপৰত স্কয়াৰ ওকে এতিয়া ওপৰ তলে ওপৰে মানে স্কয়াৰ কৰিম কিমান হ'ব ওপৰত তোমাৰ -1² মানে 1 হ'ব তাৰ পিছত i² মানে কিমান -1 আৰু √3 ওপৰত স্কয়াৰ অহা মানে তোমাৰ 3 এ অহা গতিকে তো -3 লিখিলো তাৰ পিছত প্লাস টুৱাইস এবি ন 2ab তো ইয়াত মাইনাস আহিব a1 টো কাৰণে মাইনাস আহিব মানে এবাৰ লিখি লওঁ ৰবা -1 into i√3 divided by 2² মানে 4 equal কি লিখিম এটো হ'ব তোমাৰ -2 তাৰ পিছত -2i√3 divided by 4 কাটকুট কৰিলে কিমান হ'ব ওপৰত থাকিব -1 - i√3 divided by 2 থাকিব কাটকুট কৰিলে হয় এটো 2 এটা মানে 2 এটা যদি কমন ল হয় আলটিমেটলি সবলে গলা তুমি ইয়াৰ সংযুগ্মটোৱে পালা ইয়াৰ যেটো সংযুগ্মটো হেটোৱে পালা এটোৱে পালা মানে y এ পালা নহয় জানো ঠিক আছে বাৰু নেক্সট আমি y² উলিয়াম এটাকে y² ইকুৱেল টু কিমান লিখিবা তোমাৰ মাইনাস এটা কাম কৰে মাইনাসটো যে আগফালে কমন লৈ লও হা মাইনাস কিমান আহিব 1 + i√3 divided by 2 আৰু এই গুটেটো ওপৰত হোল স্কয়াৰ যোগ আৰু তো i স্কয়াৰ ওপৰ স্কয়াৰটো মাইনাস টো অতৰাই দিব ঠিক আছে গতিকে এই গুটেটো কি লিখিম 1 + i√3 হোল স্কয়াৰ নিচিনাকে লিখিম 1 স্কয়াৰ 1 এ হ'ব প্লাস i√3 হোল স্কয়াৰ প্লাস 2i√3 divided by 2 স্কয়াৰ 4 ওলাব ওকে তো কিমান হ'ব 1 - i² মানে -1 গতিকে মাইনাস আহিলে √3 হোল স্কয়াৰ মানে কি 3a okay plus 2i√3 divided by 4 next step কি হ'ব একে কাটকুট কৰি একেবাৰে লিখিছো এটো চাই কিমান হ'ব -2 হ'ব হয় -2 আৰু 4 কৰিলে এটো পাবা তুমি লিখি লও ৰবা আৰু এক স্টেপ মান কিনো কথাটো আছে -2 plus 2i√3 divided by 4 equal -1 plus i√3 তাৰ মানে x² কৰিলে পাবা y আৰু y² কৰিলে পাবা x ঠিক আছে আমি নেক্সট আমি উলিয়াম xy x into y গতিকে x কিমান ওপৰত লিখি -1 plus i√3 into -1 minus i√3 divided by 2 into 2 ঠিক আছে বুজি পাইছো ন নেক্সট স্টেপত কি কৰিম আমি মাইনাস এ ইয়াত দুটা থকা মাইনাসটো বাহিৰলৈ লৈ আহিম -20 লৈ আহো হা -1 plus i√3 আৰু এহাতৰ দুটা মাইনাসটো বাহিৰ আনিলো গতিকে ভিতৰত কি থাকিব 1 plus i√3 ঠিক আছে ডিভাইডেড বাই 2 * 4 হয় নেক্সট স্টেপ ইয়াৰ পিছৰ স্টেপটো কি কৰিম মাইনাসটো থাকিব দিয়া মাইনাস চুব নালাগে আৰু ভিতৰত মই কি কৰিম অকমান এৰেঞ্জমেন্ট এটা কৰিম হা তো চাবা কি লিখিম i√3 - 1 into i√3 + 1 divided by 4 equal to so আইটো কেলে কৈছো একদম ইজি বস্তু এটাৰ কাৰণে আমাৰ বস্তুটো সিম্পল হ'ব লাগে হয় না হেকাৰণে অকমান এৰেঞ্জমেন্ট কৰি লৈছো গতিকে কি হ'ব i√3 হোল স্কয়াৰ -1 so a² - b² প্যাটাৰ্ন নহয় জানো ডিভাইডেড বাই 4 ইকুৱেল ইয়াত কি পাবা তুমি i² ইয়াত পাবা এই মাইনাসটো থাকিব দিয়া ভিতৰত i² মানে কিমান -1 আৰু 3 পা মানে √3 স্কয়াৰ কৰিলে কিমান হ'ব 3 হ'ব গতিকে -3 - 1 divided by 4 ইকুৱেল কিমান পাবা -4 divided by 4 -7 से plus 4 4 কটা গল থাকিব কিমান 1 বা ইমান লম্বা কৰি পেলা দিছে এনসাৰটো ইমান অকমানি বাৰ ওকে তাৰ পিছত আমি কি উলিয়াব লাগে এই ভ্যালুটো উলিয়াব লাগে এটাকে x² plus xy plus y² তো x² মানে কিমান x² গত গল x² হেতু -1 minus i
√3 divided by 2 plus xy মানে কিমান 1 plus y square মানে কিমান y square হেতু -1 plus I √3 divided by 2 এই গুটেখিনি divided by 2 লিখি দিও আৰু ওপৰত লিখিম ইয়াত -2 minus I √3 it 1 to অকলে আছে গতিকে ইয়াক ওপৰত লৈ আহিম কিমান হ'ব 2 2 into 1 2 2 to LCM হয় plus to নহয় minus আহিব -1 plus I √3 divided by 2 equal এতিয়া চোৱা এতিয়া কি হ'ব actually এটো 1 হ'ব এটো -1 টো খেলিমেলি হৈ গৈছিল লাগিছিল আৰু ভুল বাৰু এতিয়া এটো আৰু এটো কটা গল তাৰপা ওপৰত কি লিখিব -2 plus 2 এই -1 আৰু -1 -2 হ'ব plus 2 divided by 2 তো ওপৰত থাকিব 0 ultimately answer 0 ঠিক আছে তো আশা কৰো বস্তু বুজি পাইছা চাগে তো নেক্সট কোৱেশ্চন 8 যদি ইমান ইকুয়াল টু ইমান তেন্তে দেখুৱা যে ইমান ইকুয়াল টু ইমান আমি মানে তোমালোকে এক্সাৰসাইজ 2.2 মেবি 2.3 ইমান মানত এনেকুৱা কোৱেশ্চন কৰিছা ঠিক আছে তো এটো নকৰিলেও পাইব লাগে মানে তথাপিও আহিলোৱে যেতিয়া লিখিলোৱে যেতিয়া কইয়ে পেলাও নহয় জানো ঠিক আছে দুইটা সাইড হোল স্কয়াৰ কৰা কিমান হ'ব x plus iy equal a plus ib whole square तबा x plus iy কি লিখিবা a square plus ib whole square plus twice ab dot I ঠিক আছে implies x plus iy equal কি লিখিবা a square minus b square plus twice ab I এতিয়া মনত পেলোৱা কি লিখিছিলো যে দুয়ো পক্ষৰ বাস্তৱ একচুয়ালি বাস্তৱ আৰু কাল্পনিক অংশবোৰ কাল্পনিক সহগবোৰ তুলনা কৰি পাও এনেকৈ লিখিছিলো হয় তো এই লাইনটো লিখিবা আৰু ইয়াৰ পৰা কি পাবা x a square minus b square y কি পাবা twice ab I নিলিখো এটা একদম ধ্যান ৰাখিবা আমি I নিলিখো ঠিক আছে I টো কাৰ লগত পূৰণ হৈ আছে আমি হেতুহে লিখিম ইয়াটো একেটাই হয় এতিয়া ডাইৰেক্ট আমি তাত ভ্যালু পুট কৰি দিব লাগে ঠিক আছে তো লিখিবা কি লেফট হ্যান্ড সাইড লোৱা লেফট হ্যান্ড সাইড লৈ পেলাই কি লিখিবা √x minus iy ওকে তো √x ৰ জায়গাত ভ্যালু পুট কৰা কিমান a square minus b square minus I আছে মানে কি হ'ব 2ab I হ'ব ঠিক আছে ইয়াৰ পৰা এতিয়া এটো a minus b whole square বনাবলৈ a minus b উলিয়াব লাগে গতিকে a minus b whole square হ'ব দেখাই কথা তো প্লাস ib whole square কৰিলে কিমান হ'ব a square minus b square হ'ব minus 2 into a 2ab I ঠিক আছে √, ইমান তো ইকুয়াল কিমান হ'ব ইয়াৰ পিছৰ স্টেপটো ইয়াত লিখিছো ৰে কিমান হ'ব a minus ib whole square এটো কিহত থাকিব ৰুটৰ ভিতৰত থাকিব আলটিমেটলি a minus ib আমাৰ উলিয়াব লগিয়া আনসাৰ এটো ৰাইট হ্যান্ড সাইড ঠিক আছে তো আশা কৰো এটো বুজি পাইছা চাগে বুজিটো পাবই লাগে হয় বাকি ভিডিওটো যদি হেল্পফুল আছে কমেন্ট বক্সত জনাবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং